নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিদিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনে গ্ৰহগতি সম্পৰ্কে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে লগ্ন হ'ল মেঘ লগ্ন আজি মংগল বহি আছে বৃষ ৰাশিত ৰবি বহি আছে মিথুন ৰাশিত আজি বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে কেতু বহি আছে আজি শুক্ৰৰ লগত সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি আছে গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা হোৱাইট কৰেল ছেট অফ প্ৰবাল এই ৰত্নটি আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক 10 কেৰেট মানৰ ওপৰত পিন্ধক শুক্ৰবাৰ দিনটো পালন কৰক দেৱী ভুৱনেশ্বৰী আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল কম এৰিছ এখন কাৰ্ড চ'ৰ্চ আনখন কাৰ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি নতুন আঁচনি গ্ৰহণ কৰাৰ সুযোগ পাব চাকৰিয়ালসকলৰ আনন্দ লাভ অত্যাধিক চিন্তা ভাৱনা নকৰিব আয় বৃদ্ধি হ'ব পাৰে সামাজিক দিশত মধ্যম ফল এখন বগা কাপোৰত 3টামান তুলসী পাত আৰু ক'লা তিল বান্ধি নিজৰ লগত ৰাখক ৰেড কালাৰ হোৱাইট কালাৰ ব্লেক কালাৰ শুভ য়েলো কালাৰ শুভ 4 নম্বৰ লাকি কাপছ এণ্ড পেণ্টাকলছ বৃষ ৰাশি তৰাছ শত্ৰুৰ পৰা সাৱধান হওক কৰ্মব্যস্ততা থাকিব বিদ্যাত মধ্যম ফল শাৰীৰিক দিশত শুভ ফল লাভ দাম্পত্যত মধ্যম ফল আজি ৰঙা কাপোৰত অলপ গুড় আৰু চাউল বান্ধি গছৰ তলত ৰাখিব ধূপচাকি দেখুৱাক শুভ ফল দিব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 3 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 6 জুলাই 21 আহাৰ তিথি কৃষ্ণাষষ্ঠী আজি সৌভাগ্য যোগ কুম্ভ ৰাশি বৈশ্যবৰ্ণ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা শুভ পূব দিশত নাই আজি শুভ কৰ্মৰ বাবে শুভ ফলদায়ক হ'ব দিনটোত নিম তিতা খোৱা নিষেধ তাল খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ চ'ৰ্চ এণ্ড পেণ্টাকলছ মিথুন ৰাশি জেমিনি আজি দিনটোত সফলতাৰ বাট মুকলি হ'ব সুনাম বৃদ্ধি পাব দাম্পত্যত সুখী হ'ব পাৰিব নৃত্যশিল্পীসকলৰ দিনটোৰ বাবে ব্যস্ততা বৃদ্ধি আজি হনুমান মন্দিৰত চামেলি তেলৰ চাকি জ্বলাওক পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 ওৱাইনছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ আজি দিনটোত যান বাহন চলাওঁতে সাৱধান হ'ব ব্যক্তিত্ব প্ৰকাশৰ সুবিধা পাব স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি বিদ্যা শিল্পত শুভ ফল দাম্পত্যত মধ্যম ফল আজি নিম গছৰ তলত ঘিউৰ চাকি জ্বলাওক আৰু অলপ ক'লা তিল দিয়ক গল্ডেন কালাৰ লাকি গ্ৰে কালাৰ আনলাকি লাকি নম্বৰ 6 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ হয় পত্ৰখনত এজনে জানিব বিচাৰিছে যে পূজা পাৰ্বণত যিহেতু আমি সকলোৱে ঘণ্টা ব্যৱহাৰ মানে ঘণ্টা বজোৱা হয় কিন্তু সেয়া কিয় বজোৱা হয় সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় ঘণ্টা ধ্বনিক সকলো সময়তে শাস্ত্ৰমতে শুভ বুলি গণ্য কৰা হয় আমাৰ দেশত পূজাৰ সময়ত বা কোনো শুভ অনুষ্ঠানত ঘণ্টা বজোৱাৰ নিয়ম আছে ঘণ্টাৰ ধ্বনিয়ে অশুভ আত্মা আৰু নিগেটিভ এনাৰ্জিক দূৰত ঠেলি পঠিয়ায় ঘণ্টাৰ ধ্বনি যিমান দূৰলৈ যায় সিমান দূৰলৈ কোনো ধৰণৰ নিগেটিভ এনাৰ্জি থাকিব নোৱাৰে আপুনি যদি সৰু এটা ঘণ্টা একেবাৰে সৰু টিলিঙা হ'ব লাগিব নিজৰ ডিঙিত বা শৰীৰত বান্ধি ৰাখে তেতিয়া সকলো ধৰণৰ বেয়া ফলৰ পৰা আপুনি উদ্ধাৰ পাব ৰক্ষা পাব আৰু ঘণ্টাৰ ছবি যদি আপোনাৰ ঘৰখনতো লগায় ঘণ্টাও লগাব পাৰে বা ছবিও লগাব পাৰে তেতিয়াও কিন্তু আপুনি শুভ ফল পাব ধন্যবাদ আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব চেষ্টা কৰিম হয় সিংহ ৰাশি পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্চ লিঅ' আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুযোগ পাব ব্যৱসায় বাণিজ্যত উন্নতি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাত শুভ প্ৰেম আৰু দাম্পত্য জীৱনত উত্তম শাৰীৰিক দিশত শুভ আজি চাউলৰ লগত বগা তিল মিক্স কৰাকৈ শিৱলিংগ দৰ্পণ কৰক চিলভাৰ কালাৰ হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 কন্যা ৰাশি ওৱাইনছ এণ্ড পেণ্টাকলছ আজি আনৰ পৰা সহায় সহানুভূতি পাব বিবাহৰ প্ৰস্তাৱ আহিব পাৰে প্ৰেম আৰু দাম্পত্যত শুভ আজি বিভিন্ন দিশত সাৱধান হ'ব লাগিব মন স্থিৰ কৰক ৰেড কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 9
পেণ্টাকলছ এণ্ড ছ'ৰ্ডছ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোত শৰীৰ আৰু স্বাস্থ্য ভালে যাব, কোনো নতুন সুযোগ বা সংবাদ পাব, পুৰণি বন্ধুৰ লগত লগ পোৱাৰ সুযোগ, বিদ্যাত মধ্যম ফল, কোনো মন্দিৰত নাৰিকল দান কৰক। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 1। বৃশ্চিক ৰাশি ছ'ৰ্ডছ এণ্ড ছ'ৰ্ডছ স্কৰ্পিঅ আজি আপোনাৰ ঘৰখনত ধনৰ আগমন হ'ব। আজি স্বাস্থ্যৰ বাবে কিছু চিন্তা, পাৰিবাৰিক হ'ব, সন্তানৰ সুখ প্ৰাপ্তিৰ সম্ভাৱনা, কৰ্মব্যস্ততা থাকিব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, 8 নম্বৰ লাকি। আজি শনিৰ মন্ত্ৰ জপ কৰক। দাদা বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আজি? হয়, আজিৰ বিষয় হৈছে দেৱী তাৰা। দশ মহাবিদ্যাৰ এগৰাকী দেৱী হৈছে তাৰা, গতিকে সেই তাৰা দেৱী সম্পৰ্কে কম। মা তাৰাৰ 4টা অৱতাৰ, সেইবোৰ হ'ল তাৰা ধনৰ দেৱী লক্ষ্মী হিচাপেও পূজিত, উগ্ৰতাৰা, মহা উগ্ৰতাৰা আৰু নীল সৰস্বতী জ্ঞানৰ দেৱী হিচাপেও পূজিত, যিয়ে জল দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। মা তাৰা হ'ল মা শক্তিৰ 10 মহাবিদ্যাৰ অন্যতম। তেওঁ বৃহস্পতিৰো গুৰু, যি নিজে আটাইকেইটা গ্ৰহকে গুৰু। যেতিয়া সতীমায়ে তেওঁৰ পিতৃ দক্ষই স্বামী ভগৱান শিৱৰ প্ৰতি কৰা তিৰস্কাৰ আৰু অপমান সহ্য কৰিব নোৱাৰিলে, তেতিয়া তেওঁ নিজকে অগ্নিত বিলীন কৰি দিলে। সেই মৰ্মান্তিক খবৰ পাই ক্ৰোধিত ভগৱান শিৱই তেওঁৰ প্ৰিয় পত্নীৰ মৃতদেহ কান্ধত লৈ নৃত্য আৰম্ভ কৰিলে। ধ্বংসৰ ভীতিয়ে সমগ্ৰ বিশ্বক কঁপাই তুলিলে। সমগ্ৰ পৃথিৱী ধ্বংস হোৱাৰ আশংকাত দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ ভগৱান শিৱক যিকোনো প্ৰকাৰেৰে বিশ্ব ধ্বংস কৰাৰ পৰা বিৰত ৰাখিবলৈ অনুৰোধ জনালে। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীমাৰ দেহটো 108টা টুকুৰাত কাটি পেলালে। শোকৰ কাৰণ হৈ পৰা মৃতদেহটো আঁতৰি যোৱাৰ লগে লগে ভগৱান শিৱই নিজৰ মানসিক ভাৰসাম্য ঘূৰাই পালে আৰু পৃথিৱীখন ৰক্ষা পৰিলে। বিশ্বাস কৰা হয় যে শৰীৰৰ কিছু অংশ সাগৰত আৰু কিছু অংশ স্থলভাগত পৰি সমগ্ৰ ভাৰতীয় উপমহাদেশখন আৱৰি ধৰিছিল। শৰীৰৰ অংশবোৰ যিবোৰ স্থানত পৰিছিল সেইবোৰ পবিত্ৰ স্থান হৈ পৰিল আৰু শক্তিপীঠ হিচাপে জনজাত হ'ল, য'ত মাতৃক তেওঁৰ বিভিন্ন অৱতাৰত পূজা কৰা হয়। এতিয়ালৈকে মুঠ 51টা শক্তিপীঠ আছে, তাতকৈ অধিক থাকিব পাৰে। মা তাৰা হ'ল শক্তিৰ এক অৱতাৰ। বিশ্বাস কৰা হয় যে তেওঁ মা শক্তিৰ তৃতীয় নয়ন। তাৰাপীঠতে মা তাৰাৰ পূজা কৰা হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে তাৰা দেৱীৰ বিষয়ে বা কেনেদৰে এই দেৱীক পূজা আৰাধনা কৰা হয়। দাদা আমি পৰৱৰ্তী 4 তাৰিখৰ বিষয়ে জানিব বিচাৰিম। হয়, এতিয়া ধনু ৰাশি ছ'ৰ্ডছ এণ্ড কাপছ চেৰিয়াছ আত্মীয়ৰ পৰা কিছু বিৰক্তি ভাৱ, কামৰ ব্যৱস্থা বৃদ্ধি পাব, নতুন বস্ত্ৰ লাভৰ সুযোগ, লগতে হাতলৈ ধন অহাৰ সম্ভাৱনা। আজি 3টা বাতাচা, কেইটামান লং সেউজীয়া কাপোৰত বান্ধি দৰিদ্ৰ লোকক দক্ষিণাৰ সৈতে দান কৰক। হোৱাইট কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 6। পেণ্টাকলছ এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকন ঘৰুৱা সা সম্পদ বৃদ্ধি, সামাজিক দায়বদ্ধতা বৃদ্ধি, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি হ'ব, দাম্পত্যত পতি পত্নীৰ মাজত বুজাপৰা থাকিব, বিদ্যাৰ্থীৰ মধ্যম। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 5। পেণ্টাকলছ এণ্ড হেংমেন কুম্ভ ৰাশি আজি আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, কৰ্মস্থানত প্ৰশংসা লাভ, প্ৰেমত শুভ। আজি যাতায়াতৰ ক্ষেত্ৰত সাৱধান হওক। ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 4। মীন ৰাশি কাপছ এণ্ড ওৱান্স আজি কিছু সমস্যা থাকিব, যিকোনো ব্যক্তিৰ মনৰ কথা খুলি নক'ব কাকো, নতুন কৰ্ম হাতত লোৱাৰ সম্ভাৱনা, প্ৰেম আৰু দাম্পত্যত শুভ ফল। আজিৰ দিনটোত শিৱ মন্দিৰত আপুনি জপ তপ কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ, আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনিও আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ।
নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।